নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি নিশ্চয় ভগৱানক ঘৰখনৰ মংগলৰ বাবে বা আপোনাৰ নিজৰ মংগলৰ বাবে, সন্তানৰ মংগলৰ বাবে নামঘৰ, মছজিদ, মন্দিৰত ভগৱানক পূজা প্ৰাৰ্থনা কৰিছে। যদি পূজা বা প্ৰাৰ্থনা কৰাৰ সময়ত আপুনি এই তিনিটা সংকেত পায়, তেনে নিশ্চয় জানিব আপোনাৰ প্ৰতি ভগৱান সন্তুষ্ট হৈছে আৰু আপোনাৰ মনৰ কামনা পূৰ্ণ হোৱাৰ দিশত আগবাঢ়িছে। যদি পূজা বা প্ৰাৰ্থনা কৰি থকাৰ সময়ত এনে সংকেত পায়, তেনে এটা ভুল কেতিয়াও নকৰিব, যাৰ ফলত আপোনাৰ মুকলি হোৱা ভাগ্য বন্ধ হৈ পৰিব। লগতে সেই সময়ত আপুনি কৰা অকণমান ভুলৰ বাবে আপোনাৰ জীৱনলৈ ভয়ংকৰ বিপদ আহিব পাৰে। আমি আজিৰ ভিডিঅ'ত পূজা বা প্ৰাৰ্থনা কৰাৰ সময়ত পোৱা এনে কেইটামান সংকেতৰ বিষয়ে জনাম, যিকেইটা যদি এটা সংকেতো আপুনি পুৱা গধূলি পূজা প্ৰাৰ্থনা কৰা বা নামঘৰ, মছজিদত পূজা প্ৰাৰ্থনা কৰাৰ সময়ত পায়, তেনে নিশ্চয় জানিব আপোনাৰ প্ৰাৰ্থনাত ভগৱান প্ৰসন্ন হৈছে আৰু আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হৈছে। কিন্তু সেই সময়ত যদি আপুনি এনে কেইটামান ভুল কাম জানি বা অজানিতে কৰিবলগীয়া হয়, তেনে আপোনাৰ সৌভাগ্য বন্ধ হৈ আপুনি বিপদৰ সন্মুখীন হ'ব লাগিব পাৰে। সেয়েহে আপুনি যদি ভগৱানক বিশ্বাস কৰে, ভগৱানক পূজা প্ৰাৰ্থনা কৰে, আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। কথাখিনি জানি আপোনাৰ ক্ষেত্ৰতো যদি এনে সংকেত পাইছে, তেনে নিশ্চয় সাৱধান হ'ব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চাই, তেনে পূজা বা প্ৰাৰ্থনা কৰোঁতে কি সংকেত পালে ভগৱান প্ৰসন্ন হৈ প্ৰাৰ্থনা বা পূজা কৰা ব্যক্তিৰ প্ৰতি কৃপা দৃষ্টি দিয়ে, কথাখিনি জানি নিশ্চয় উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক, ভগৱানক পূজা বা প্ৰাৰ্থনা কৰোঁতে কি সংকেত পালে ভক্তৰ প্ৰতি ভগৱান সন্তুষ্ট হয় আৰু সেই সংকেত পালে কি কি ভুল কেতিয়াও কৰিব নালাগে, যাৰ ফলত সৌভাগ্যৰ দুৱাৰ বন্ধ হৈ নামি আহিব পাৰে মহা সংকট। কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায়, তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ভক্তিভাৱেৰে জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। সকলো মানুহেই ভগৱানৰ কৃপা পাবৰ বাবে ঘৰত পুৱা গধূলি বা নামঘৰ, মন্দিৰত ভগৱানক পূজা প্ৰাৰ্থনা কৰে। ইয়াৰে ভিতৰত খুব কম সংখ্যক মানুহেহে ভগৱানৰ কৃপা পাবলৈ সক্ষম হয় আৰু মনে বিচৰা মতে ফল প্ৰাপ্তি হয়। একান্ত আৰু শুদ্ধ চিত্তে যদি ভগৱানক পূজা প্ৰাৰ্থনা সৎ হৃদয়েৰে কৰিব পাৰে, তেনে ভগৱান প্ৰসন্ন হয় আৰু ভগৱান প্ৰসন্ন হোৱাৰ কিছুমান ঐশ্বৰিক শক্তিযুক্ত সংকেত দিয়ে। কিন্তু বহু মানুহে পূজা প্ৰাৰ্থনা কৰাৰ সময়ত একান্ত আৰু সম্পূৰ্ণ ভক্তিৰে কৰাৰ পাছতো সুফল নাপায়, কাৰণ তেওঁলোকৰ ভক্তিত ভগৱান সন্তুষ্ট হয় যদিও তেওঁলোকলৈ ভগৱানে দিয়া ঐশ্বৰিক সংকেতসমূহ বুজি নাপায়। কিছু সৰু সৰু ভুল কৰি পেলাই সেই সময়ত, যাৰ ফলত তেওঁলোকৰ খোল খোৱা ভাগ্যৰ দুৱাৰ বন্ধ হৈ পৰে। আমি সকলোৱে জানো ভগৱান নিৰাকাৰ, নিৰঞ্জন আৰু অন্তৰ্যামী। এই ক্ষেত্ৰত আপুনি মই যি ভাবি তেওঁক পূজা প্ৰাৰ্থনা কৰোঁ, সেইবোৰ তেওঁ জানি যায়। ফলত সৎ ভক্তিৰে প্ৰাৰ্থনা কৰাজনৰ প্ৰতি ভগৱান প্ৰসন্ন হয় আৰু নিৰাকাৰ ভগৱানে প্ৰাৰ্থনা কৰাজনৰ প্ৰতি কিছু সংকেত দিয়ে, যাতে তেওঁৰ মনত সেই সময়তো যি কুলসিত ভাৱ আছে সেইসমূহ দূৰ হ'ব পাৰে। কিন্তু ভগৱানে দিয়া সেই সংকেত বহুতেই বুজি নাপায়। আশা পূৰণ নোহোৱাৰ ক্ষোভত নিজৰ অন্তৰত ভগৱানৰ প্ৰতি কিছু বিৰোধ ভাৱৰ সৃষ্টি হয় আৰু তেওঁৰ অস্তিত্বৰ প্ৰতি অবিশ্বাসৰ ভাৱ আহে। ফলস্বৰূপে ভগৱানৰ পৰা সেই ব্যক্তিৰ অন্তৰৰ দূৰত্ব বাঢ়ি যায় আৰু ভগৱানৰ প্ৰতি বিশ্বাস কমি যায়। প্ৰিয় বন্ধু বান্ধৱীসকল, পলম নকৰি জানো আহক, পূজা বা প্ৰাৰ্থনা কৰাৰ সময়ত কি কি সংকেত পালে ভগৱান প্ৰসন্ন হয় আৰু সেই সংকেত পালে কি ভুল কেতিয়াও কৰিব নালাগে। কিছুমান এনে সংকেত আছে যিবোৰ ভগৱানে পোনপটীয়াকৈ পূজা বা প্ৰাৰ্থনা কৰাজনলৈ প্ৰেৰণ কৰে। এই সংকেতৰ উদ্দেশ্য বহু গধুৰ আৰু অতি ভাগ্যৱানজনেহে এনে সংকেত পায়। এক নম্বৰতে হৈছে, আমি যেতিয়া ভগৱানক পূজা বা প্ৰাৰ্থনা কৰোঁ, তেতিয়া পূজা বা প্ৰাৰ্থনা কৰাজনৰ চাৰিওফালে এক দিব্য উজ্জাৰ নিৰ্মাণ হৈ যায়। যেতিয়া ব্যক্তিয়ে শুদ্ধ আৰু একান্ত মনেৰে ভগৱানৰ প্ৰতি ধ্যানগ্ৰস্ত হয়, তেতিয়া সেই পবিত্ৰ উজ্জাৰে তেওঁক সুৰক্ষিত কৰি ৰাখে।
সেই উজ্জাই হৈছে ভগৱানৰ লগত নিজকে সংযোগ কৰাৰ এটা মাৰ্গ। ধৰি লওক আপুনি ভগৱানক সঁচা মনেৰে প্ৰাৰ্থনা কৰি আছে। সেই সময়ত আপোনাৰ ঘৰত কোনোবা সাধু লোক বা ভিক্ষাৰী লোক গৈ উপস্থিত হৈছে। তেওঁলোকে ভিক্ষা খোজাৰ বিপৰীতে জোৰে জোৰে ভগৱানৰ নাম স্মৰণ কৰিছে বা জোৰে জোৰে ভগৱানৰ নাম লৈছে। তেনে নিশ্চয় বুজিব স্বয়ং ভগৱানে আপোনাৰ ঘৰত আহি উপস্থিত হৈছেহি। তেতিয়া আপুনি সেই ব্যক্তিক কেতিয়াও বেয়াকৈ নক'ব আৰু বেয়াকৈ নাভাবিব। মনৰ ভকতিৰে সাধ্য অনুসৰি তেওঁক দান দক্ষিণা কৰাৰ লগতে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিব। আপুনিও জানে ভগৱান নিৰাকাৰ, নিৰঞ্জন আৰু অন্তৰ্যামী। তেওঁ কোনো আকাৰ নাই। ভগৱানে যিকোনো জীৱ বা বস্তুৰ ভিতৰতো বিৰাজমান হৈ আপোনাক দৰ্শন দিব পাৰে। সেয়া যদি আপুনি অনুভৱ কৰিব পাৰে, তেনে আপুনি সেই ভিক্ষাৰীৰ মাজতো ভগৱানক দেখিব আৰু আপোনাৰ পূজাৰ ফলপ্ৰাপ্তি হ'ব। যদি আপুনি সেই ভিক্ষাৰী বা অঘৰীজনক সন্তুষ্ট কৰিব পাৰে, তেনে আপোনাৰ মনৰ কামনা পূৰ্ণ হোৱাটো একেবাৰে নিশ্চিত হ'ব। হয়তো আপোনাৰ লগতো কেতিয়াবা এনেকুৱা হৈছে, আপুনি যেতিয়া পূজাৰ ঘৰত বা গোসাঁই ঘৰত চাকি বন্তি দি প্ৰাৰ্থনা কৰি ওলাই আহিছে, আপোনাৰ পূজাৰ ঘৰৰ সন্মুখত গৰু ছাগলী বা অন্য জীৱ জন্তুৱে আপোনাৰ ঘৰৰ চৌহদলৈ সোমাই আহিছে। আপুনি কিন্তু সাধাৰণভাৱে সেই জন্তুবোৰক আপোনাৰ ঘৰলৈ আহিছে বুলি খেদি পঠাইছে। কিন্তু এয়াও হৈছে আপোনাৰ পূজাত সন্তুষ্ট হৈ ভগৱানে দিয়া এটা সংকেত। এনে কাৰ্যৰ দ্বাৰা ভগৱানে আপোনাৰ পৰীক্ষা কৰিছে। তেতিয়া যদি সেই জন্তুবোৰক খেদি নপঠাই কিবা খাবলৈ দিয়ে সাধ্য অনুসৰি আপুনি, তেতিয়া অতি মংগলজনক হয়। আপুনি যদি পশু পক্ষীক ভাল নাপায়, তেনে আপোনাৰ পূজা প্ৰাৰ্থনাত ভগৱান কেনেকৈ সন্তুষ্ট হ'ব? এই পৃথিৱীৰ সকলো জীৱই হৈছে ভগৱানৰ সন্তান আৰু ভগৱানৰ অংশ আৰু ভগৱানৰ সৃষ্টি। আপুনি যি ৰূপত ভগৱানক পূজা প্ৰাৰ্থনা কৰে, হয়তো আপোনাক ভগৱানে সেই ৰূপত দৰ্শন নিদিবও পাৰে। এইখিনিতে আপোনাক ভগৱানে সঁচা ভক্তক কেনেকৈ বিভিন্ন ৰূপত সহায় কৰে তাৰে এটি সৰু সঁচা কাহিনী কৈছোঁ। এবাৰ এজন দুখীয়া ল'ৰাই তেওঁৰ পত্নীৰ সৈতে এখন শ্মশানৰ কাষত বাস কৰিছিল। ওচৰে পাজৰে কোনো মানুহ বসবাস নাছিল। মাথো শ্মশানলৈ যেতিয়া মৃত শৰীৰ সৎকাৰ কৰিবলৈ আহে, তেতিয়াহে তেওঁলোকৰ মানুহৰ সমাগম পাইছিল। ল'ৰাজনে প্ৰায়েই ওচৰৰ গাঁও এখনত দিনৰ ভাগত কাম বন কৰিছিল আৰু সন্ধিয়া আহি ঘৰ পাইছিলহি। কেতিয়াবা কামৰ পৰিমাণ বেছি হ'লে তেওঁ ঘৰ পোৱাত পলম হয়। তেতিয়া তেওঁৰ পত্নী সেই শ্মশানৰ কাষৰ ঘৰটোত অকলেই থাকিব লগা হয়। সেই ক্ষেত্ৰত তেওঁ কোনোদিন ল'ৰাজনক আপত্তি কৰা নাছিল। পত্নী অতি ভগৱান বিশ্বাসী আৰু প্ৰতিদিনেই ভগৱানক পূজা প্ৰাৰ্থনা কৰে। এনেকৈ দিন বাগৰি যোৱাত মহিলাগৰাকী এদিন অন্তঃসত্ত্বা হ'ল। অন্তঃসত্ত্বাৰ সময়ত মহিলাক সুৰক্ষিত স্থানত বা সুৰক্ষিত অৱস্থাত থকাটো অত্যন্ত দৰকাৰী। তেওঁ গাঁৱৰ ভিতৰত এঘৰ মানুহত থকাৰ ব্যৱস্থা কৰিছিল, কিন্তু পত্নীয়ে সেই কথাত অমান্তি হ'ল। পত্নীয়ে ক'লে, ভগৱানে নেদেখা ঠাই নাই। তেওঁ যেতিয়া সকলো জীৱক সৃষ্টি কৰিছে, তেওঁ সকলোৰে সুৰক্ষা দিব। আপুনি আপোনাৰ কাম কৰি যাওক, ভগৱানে মোক সুৰক্ষা দিব। মই ভগৱানক বিশ্বাস কৰোঁ আৰু ভাল পাওঁ। দিনে দিনে কামৰ বোজা বাঢ়ি অহাত অনিচ্ছা সত্ত্বেও ল'ৰাজনে ঘৰলৈ দেৰিকৈ আহিব লগা হ'ল। ল'ৰাজনে প্ৰায়েই ৰাতি দেৰিকৈ আহি দেখে এটা শকত আৱত ক'লা কুকুৰে তেওঁলোকৰ দুৱাৰৰ বাহিৰত বহি থাকে আৰু ল'ৰাজনক অহা দেখি একো মাত বোল নিদিয়াকৈ গুচি যায়। সেই কথা তেওঁ এদিন ঘৈণীয়েকক ক'লে। তেতিয়া ঘৈণীয়েকে তেওঁক ক'লে, আপুনি নথকা অৱস্থাত মই বৰ ভয় অনুভৱ কৰোঁ। সেই সময়ত প্ৰায়েই ভগৱানক চিন্তা কৰোঁ। এদিন সন্ধিয়া আপুনি নথকা অৱস্থাত বৰষুণ আহিছিল। খুব জোৰেৰে বৰষুণ অহাত ভয় খাই ভগৱানক চিঞৰি চিঞৰি প্ৰাৰ্থনা কৰি সহায় বিচাৰিছিলোঁ। যেতিয়া বৰষুণ এৰিলে, তেতিয়া আপুনি আহিছে নাই দুৱাৰ খুলি চাওঁতে দেখিলোঁ সেই কুকুৰটোৱে বৰষুণত তিতি তিতি আমাৰ চোতালত ৰৈ মোক সুৰক্ষা দি আছে। সেই সময়ত মোৰ মনত ভয় শংকা নোহোৱা হৈ ভিতৰত থকা কিছু খাদ্য আনি কুকুৰটোক দিলোঁ। কিন্তু মাত্ৰ এচেলেক মাৰি কুকুৰটোৱে খাদ্যখিনি আৰু ঘূৰাই নাখালে। সেইদিনাৰ পৰাই মই সেই কুকুৰটোক ভগৱানৰ দূত হিচাপে মানি আহিছোঁ। প্ৰতি সন্ধিয়া সি আহি ঘৰৰ বাহিৰত ৰৈ মোক আপুনি নথকাৰ সময়ত সুৰক্ষা দিয়ে। সেয়েহে আপুনি মোক গাঁৱলৈ নিবলৈ লোৱাটো মই নোযোৱাৰ কথা ক'লোঁ। দিনৰ ভাগত কোনো ঠাইতেই কুকুৰটোক দেখা নাপাওঁ। ৰাতি কিন্তু সদায় ঘৰৰ চাৰিওফালে ঘূৰি থাকে। এদিনো এটা মাতো শুনা নাই।
আৰু এদিনো ঘৰৰ ভিতৰলৈ সোমাবলৈ চেষ্টা কৰা নাই। মাথো সন্ধিয়া ধূপকাঠি জ্বলাই প্ৰাৰ্থনা কৰাৰ পাছত আহে আৰু আপুনি অহাৰ পাছত গুচি যায়। আৰু সি অহাৰ পাছত মোৰ মনত থকা ভয় শংকাবোৰ নাইকিয়া হয়। তেওঁৰ কথাবোৰ শুনি তেওঁৰ স্বামীয়ে ক'লে, তুমি সঁচাই ভাগ্যৱতী, তোমাৰ বিশ্বাসক সঁচা কৰি ভগৱানে সুৰক্ষা দিছে। আজিৰ পৰা মোৰ মনত তোমাৰ প্ৰতি থকা এটা দুশ্চিন্তা দূৰ হ'ল। আচলতে যাৰ কোনো নাই তাৰ কাষত সদায় ভগৱান থাকে। ২ নম্বৰ সংকেতটো হৈছে আপুনি পূজা কৰাৰ সময়ত যেতিয়া বন্তি জ্বলাই পূজা প্ৰাৰ্থনা কৰি থাকে, সেই সময়ত যদি আপুনি জ্বলোৱা বন্তিগছিৰ জুইৰ শিখা ওপৰলৈ উঠিব ধৰিছে, তেতিয়া নিশ্চয় জানিব সেয়া সাক্ষাৎ ভগৱানৰ দিব্য সংকেত। আপোনাৰ প্ৰতি ভগৱান সন্তুষ্ট হৈছে। ভগৱানে বন্তিগছিৰ জৰিয়তে আপোনালৈ সংকেত প্ৰেৰণ কৰিছে। এনে সংকেত পালে প্ৰতিদিনেই ধূপ বন্তি জ্বলাই ভগৱানক পুৱা গধূলি পূজা প্ৰাৰ্থনা কৰিব পাৰিলে অতি মংগলজনক হয়। ভগৱানৰ কৃপাৰ ফলত আপোনাৰ মনৰ কামনা পূৰ্ণ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা থাকে এনে কাৰ্য দেখিলে। ৩ নম্বৰ সংকেতটো হৈছে যেতিয়া আপুনি ভগৱানৰ চৰণত ধূপ বা ধূনা জ্বলায়, সেই ধূপ ধূনাৰ ধোঁৱা ভগৱানৰ আকৃতি লয় বা ধূপ ধূনাৰ ধোঁৱাখিনি ভগৱানৰ মূৰ্তি বা ফটোৰ ফাললৈ গৈ সেই মূৰ্তি বা ভগৱানৰ ফটোত স্পৰ্শ কৰে, তেতিয়া নিশ্চয় জানিব আপোনাৰ ভক্তিত ভগৱান সন্তুষ্ট হৈছে আৰু আপোনাৰ পূজা স্বীকাৰ কৰিছে। এনেহ'লে খুব সোনকালে আপোনাৰ ঘৰলৈ বা আপোনাৰ জীৱনলৈ ভাল দিনৰ সূচনা হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি ভগৱানক পূজা প্ৰাৰ্থনা কৰাৰ সময়ত এইকেইটা সংকেত পায়, তেনে নিশ্চয় জানিব আপোনাৰ প্ৰাৰ্থনাত ভগৱান সন্তুষ্ট হৈছে বা আপোনাৰ পূজাত ভগৱান পৰম সন্তোষিত হৈছে। সেয়েহে আপোনালৈ এইকেইটা সংকেত পঠাইছে। যদি আপুনি এইকেইটা সংকেত বুজি নাপায়, তেনে আপোনাৰ আশা পূৰণ নহ'বও পাৰে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।